চাকৰিদাৰসকল কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি কৰাৰ সন্দৰ্ভত এক বিশেষ খবৰ আহিছে। এয়া স্ক্ৰীণত চাওক, এয়া হ'ল 24 আগষ্ট 2026 শেহতীয়া খবৰ। আৰু য'ত কোৱা হৈছে যে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে অষ্টম দৰমহা আয়োগৰ কাৰণে আৰু ভালে কেইটা দিন ৰখিব লাগিব। হয় চাকৰিদাৰসকল, আপোনালোকে ঠিকেই হৈছে। আৰু এয়া যি চাব, ভাৰত চৰকাৰৰ বিত্ত বিভাগৰ ফালৰ পৰা এই বিশেষ জাননী, এয়া অষ্টম দৰমহা আয়োগৰ কৰ্তৃপক্ষৰ ফালৰ পৰা প্ৰকাশিত ভাৰত চৰকাৰৰ বিত্ত বিভাগৰ, য'ত কোৱা হৈছে যে অষ্টম দৰমহা আয়োগৰ কাম কাজসমূহ চলাই নিয়াৰ কাৰণে যি আপোনাৰ অধ্যক্ষ আৰু কমিটি ঘোষণা কৰি দিয়া হৈছে, নিয়োগ কৰা হৈছে, সেই কমিটিৰ সদস্যসকলে, অষ্টম দৰমহা আয়োগৰ সদস্যসকলে, তেখেতসকলে বেংগালুৰুত অহা 7 আৰু 8 অক্টোবৰে তাৰিখে যাব। আৰু তাত কৰ্মচাৰী সংগঠনসমূহৰ লগতে পেঞ্চনভোগী সংগঠনসমূহৰ যদি কিবা ক'বলগীয়া আছে, যদি আপোনালোকৰ দৰমহা আৰু পেঞ্চন কিমান পৰিমাণে বৃদ্ধি কৰিব লাগে, ফিটমেণ্ট ফেক্টৰ কিমান হ'ব লাগে, যদি আপোনালোকে আকৌ কিছুমান আপোনালোকৰ ক'বলগীয়া আছে, তেনেহ'লে আপোনালোকে অহা 18 ছেপ্টেম্বৰৰ ভিতৰত এয়া ওপৰত দিয়া লিংকত গৈ আপোনালোকে আবেদন ল'ব পাৰিব। আৰু তাত আপোনালোকে গৈ আপোনালোকে 7 আৰু 8 অক্টোবৰত বেংগালুৰুত কৰ্মচাৰী আৰু পেঞ্চনভোগীসকলৰ দৰমহা আৰু পেঞ্চনৰ সমস্যা আৰু কিমানকৈ বৃদ্ধি কৰিব লাগিব, সকলো কথা আপোনালোকে জনাব পাৰিব। আৰু লক্ষণীয় হ'ব যে এনেদৰে অষ্টম দৰমহা আয়োগৰ সদস্যসকলে তেখেতসকল বিভিন্ন ৰাজ্যত ইতিমধ্যে ঘূৰি আছে। আৰু তেনে ক্ষেত্ৰত যি 2016 চনৰ জানুৱাৰীৰ পৰা লাগু কৰাৰ কথা আছিল, এয়া নিশ্চয় পলম হ'ব। তেনে ক্ষেত্ৰত আপোনালোকে 2027 চনৰ মাজভাগৰ পৰা এয়া কেন্দ্ৰীয় কৰ্মচাৰীসকলে লাভ কৰিব। আনহাতে অসমৰ কৰ্মচাৰীসকলে চাগে যিহেতু 5 মাহৰ এৰিয়াৰখিনিকে দিব পৰা নাই, তেনেহ'লে আপোনালোকে 2028 জানুৱাৰীৰ পৰাহে এয়া পাবলৈ সক্ষম হ'ব। কিন্তু এইবাৰ ফিটমেণ্ট ফেক্টৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। আপোনালোকে জানে এইবাৰ সৰ্বভাৰতীয় পৰ্যায়ৰ কৰ্মচাৰী সংগঠনৰ ফালৰ পৰা আপোনাৰ এইবাৰ ফিটমেণ্ট ফেক্টৰ 2.86 কৰাৰ কাৰণে দাবী জনাইছে। আনহাতে কিছুমান কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা 3.86 কৰাৰ কাৰণেও দাবী জনাইছে। এতিয়া লক্ষণীয় হ'ব চৰকাৰে ফিটমেণ্ট ফেক্টৰ কিমান ঘোষণা কৰে। যদি 2.0 বেছি কৰে, তেনেহ'লে নিশ্চয় দৰমহা দ্বিগুণ বৃদ্ধি পাব। আনহাতে 2 কৰিলে আনুমানিক 30ৰ পৰা 40% ভিতৰতহে দৰমহা বৃদ্ধি পোৱা দেখা যাব। এতিয়া লক্ষণীয় হ'ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদনত কি প্ৰকাশ পায়। সেয়েহে এই গুৰুত্বপূৰ্ণ খবৰটো লৈ আহিলোঁ যে অষ্টম দৰমহা আয়োগ প্ৰৱৰ্তন কৰাত এতিয়াও পলম হ'ব, যিহেতু তেওঁলোকে বিভিন্ন ৰাজ্যত এতিয়াও ঘূৰি আছে, কৰ্মচাৰী আৰু পেঞ্চনভোগীৰ পৰা মতামত লৈ আছে। সেয়েহে আপোনালোকৰ সৈতে জড়িত প্ৰতিটো খবৰ নিশ্চয় আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাৰিব। ধন্যবাদ।